বিয়া নোহোৱাৰ আগতে এইটো আছিলে হাজবেণ্ডৰ ৰুম আৰু এতিয়া আলফুলৰ বস্তুৰে গোটেইখন নধৰা হ'ল আৰু ভাবিলোঁ সেই ৰুমটো সেই তেতিয়াৰ পৰা এনেদৰেই আছে মানে এনেদৰে এখন বিচনা তাত আলনা তাত আৰু এনেদৰে বস্তুবিলাক আছিলে যিহেতুকে সেইকাৰণে ভাবিলোঁ অকণমান হাল সলনি কৰি দিওঁ তেতিয়া অকণমান ভালো লাগে অকণমান ৰিফ্ৰেছমেণ্ট লাগে নতুন নতুন অকণমান চেঞ্জেছ মানে কৰি থাকিলে আৰু সেইকাৰণে বোলো প্ৰথমতে ঘৰটো চাফা কৰি লওঁ যিহেতু খুব বেছি ধূলি গোটেই ধূলিৰে ভৰি আছে মানে ঘৰটো মই চাগে কেইবাৰ সাৰিছোঁ ঠিকনা নাই আৰু ভাবিলোঁ যে আলনাডাল সেইফালে যিহেতুকে আছিলে এইফালে লৈ আহোঁ বুলি ভাবিলোঁ যিহেতু সেইফালেও বহুতখিনি স্পেচ আছে ধুনীয়াকৈ আলনাডাল মানে তাত সোমাই যাব সেইকাৰণে সেইফালে আলনাডাল লৈ আহিলোঁ আৰু বাকী যিবিলাক চেয়াৰবিলাক আছিলে সেইবোৰ মানে আলফুলৰ কাপোৰ থ'বলৈকে লাগে চকীবিলাক মানে নোজোৰে ওপৰত এখিনি কাপোৰ তলত এখিনি কাপোৰ তাৰ উপৰি তাই জোতা চেণ্ডেল খেলনা বস্তু মানে গোটেইখন একেবাৰে বস্তুৱে নধৰা হৈ গ'ল আৰু এজনী আহি পাই গ'লহি তাই এয়া কৰিলে কৰিবলৈ চাফা কৰিবৰ কাৰণে এইটো ৱাইপছৰ পেকেটটো নিবলৈ আহিলে তাৰপিছতে এইফালে এয়া মই বিছনা চিছনাবিলাক মচি মেলি লৈছোঁ যিহেতু ইমান বেছি ধূলি যিহেতু চাফা কৰাই হোৱা নাছিলে বহুত দিনৰ পৰা তাৰপিছত এয়া চাওক ধূলি মানে ওলাই আছে তাৰপিছতে আবেলি সময়ত মই অকণমান ওলাই আহিলোঁ বহুত দিন হৈ গ'ল এইটো সময়ত মানে ওলাই আহিবলৈ নাপাওঁৱেই যিহেতু আলফুল শুই থাকে আৰু তাই আজি সোনকালে অকণমান সাৰ পালে সেইকাৰণে কামবোৰো আধা হ'ল আধা কাম কৰি তাইক ভাত পানী খুৱাই মেলি ল'লোঁ আৰু পিঠাগুড়ি কেইটামান খুন্দি ল'লোঁ মানে চাউল কেইটামান কালিয়ে তিয়াই থৈছিলোঁ আৰু খুন্দিবলৈ সময় নাপালোঁ সেইকাৰণে বোলো এতিয়া তাইক উঠাৰ পাছতে এইফালে পিঠাগুড়িকেইটা খুন্দি লৈছোঁ তাইক জলপান খুৱাবৰ কাৰণে আৰু এইফালে এয়া চাওক ৰুমটো দেখিছা ন আমি দুজনী যিহেতু ইয়াতে শুইছিলোঁ তলতে ওপৰলৈ নগ'লোৱে আজি মানে ৰাতিপুৱাৰ পৰা তলতে আছোঁ সেইকাৰণে এইফালে এয়া আকৌ আহি গ'লোঁ যিহেতু কামবোৰ আধৰুৱা কৰি থৈ গ'লোঁ সেইকাৰণে বোলো এয়া ব্লেংকেট জাপি মেলি একেবাৰে ফাইনেল লুকটো আপোনালোকক দেখাওঁ কেনেকুৱা লাগিছে জনাব আচলতে কামটো কৰোঁ বুলি ভাবিলেহে আচলতে কৰিব নোৱাৰি পটককৈ যদি মন যায় তেতিয়াহে কৰিব পাৰি আচলতে আৰু এইফালে চাওকচোন এয়া চাওক বেবীটোৰ মানে গোটেই পুতলাৰ মানে হাত ভৰি চব খুলি মেলি শেষ কৰি থৈ গ'ল আৰু এয়া তাইৰ গোটেই বস্তুবোৰ ইয়াত এনেদৰে এডাল লগাই থৈছোঁ মানে কিবা খেলনা বস্তু এটা আছিলে পেলাই দিবলৈ মন নগ'লে সেইকাৰণে ইয়াতে সজাই থৈ দিছোঁ আৰু এইফালে ইয়াত তাইৰ গাড়ী তাইৰ ভাগৰ ৱাকাৰ তাইৰ চকী তাই এখন এই আলনাডাল আছিলে দেউতাকৰ আৰু এই আগৰ ৰুমটো চাওক মই দেখাই দিছোঁ বিফ'ৰ এণ্ড আফটাৰ লুকটো তেতিয়া আপোনালোকে গম পাব মানে আগৰ ভিডিঅ'টো তাৰপিছত এয়া এইফালে গোটেই বস্তু মানে জেগা নাই আৰু থ'বলৈ তলতো আছে ওপৰতো আছে আৰু এইফালে এয়া চাইকেল গাড়ী ৱাকাৰ তাইৰ চকী গোটেইখিনি বস্তু একেলগতে একেটা ৰুমতে থৈ দিছোঁ নহ'লে য'ত ত'ত সিঁচৰিত হৈ থাকে আৰু এইফালে এখন কিতাপ দেই আলফুলৰ কাৰণে একেবাৰে সৰুতে আনি দিছিলোঁ এখন কিতাপ নপঢ়ে বাৰু এনেই আনি সজাই থোৱাহে হৈছে তাৰপিছত এইফালে এয়া বিচনা পাৰি মেলি দিলোঁ ধুনীয়াকৈ চিজিল কৰি দিলোঁ অকণমান সময়ৰ কাৰণেহে এনেকুৱা হৈ থাকিব অলপ পিছত যদি তাই আহে আকৌ ৰুমটো সেই একেটাই হ'বগৈ চ' আজিৰ মিনি ব্লগটো ইমানেই কেনেকুৱা পালে জনাব আজিলৈ আহিছোঁ